নমস্কাৰ, মই পৰেশ মালাকাৰে এক বেলেগ ধৰণৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আজি আদৰণি জনাইছোঁ। মাজুলীত লগ পোৱা এদল ডেকা ডেকেৰী। ক'ৰ পৰা আহিছে তেওঁলোক? তামিলনাডু, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, পশ্চিমবংগ, অসম। তাত মোৰ দৰে ঠিক মোৰ সমান বয়সৰ নহ'লেও অলপ বয়সীয়া লোকো আছে দুই এজন। দিনটোৰ কামৰ অন্তত সন্ধিয়া সকলোৱে জুই একুৰালৈ বহিছে, জুই পোৱাইছে। কোনোবাই অকণমান সুম্ৰস খাইছে। তেওঁলোকে মাজুলীৰ লোহিত নদীৰ পাৰত বহি মুক্ত আকাশৰ তলত কথা পাতিছে। শিশু সাহিত্য, সংস্কৃতি, বিজ্ঞান, ৰাজনীতি সকলো বিষয়। মুক্ত আকাশ, মুক্ত বতাহ, মুক্ত মন। তাৰপিছত আহিল গীত। বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ সুৰ, বুজা নুবুজাৰ এক ইন্দ্ৰজাল। নুবুজিও যেন কিবা এটা বুজিছোঁ। কথা গৌণ, সুৰহে মুখ্য। ভাষা নুবুজিলেও সুৰটো যেন বুজিছোঁ। কাকো কোনেও তল ওপৰ কৰাৰ কথা নাই। সকলো সমান, সমিলমিল, অংশগ্ৰহণ। মই মোৰ চকুৰ আগত কি দেখিছোঁ? কেৱল এদল ডেকা ডেকেৰীয়ে আড্ডা দিছেনে? নে তেওঁলোকে এক ধৰণৰ গণতন্ত্ৰৰে অনুশীলন কৰিছে? তেওঁলোকে সংস্কৃতি কৰিছে, শিশু সাহিত্যৰ বিষয়ে আলোচনা কৰিছে, নে বৈচিত্ৰ্যৰ মাজৰ ঐক্য উদযাপন কৰিছে? এই অন্ধকাৰ সময়ত একুৰা জুইৰ চাৰিওফালে যেন মই কিবা এক আশাৰ পোহৰ দেখিছোঁ। এই ডেকে ডেকেৰীৰ দলটো লগ পাইছিলোঁ মাজুলীৰ আয়ঙত। আয়ং এক নতুন উদ্যোগ। আয়ং মানে কি? মৰম। মৰম নহ'লে কি সিজে? একো নিসিজে। মাজুলীৰ মাটি, পানী, পথাৰ আৰু হাবিক মৰম কৰে বুলিয়েই তেওঁলোক তাত। মাজুলী এসময়ত আচলতে পানীৰ মাজৰ এক দুৰ্গ আছিল। প্ৰকৃতিয়ে বাৰিষা তাণ্ডৱ দেখুৱাইছিল ঠিকেই, কিন্তু তেওঁলোক আন মানুহৰ আক্ৰমণৰ পৰা বাচি আছিল। মাজুলী নিৰাপদ আছিল বুলিয়ে গুৰুজনাই এসময়ত তাত গৈ আশ্ৰয় লৈছিলগৈ আৰু অজলা ৰাইজৰ মাজত ধৰ্মৰ পবিত্ৰ বাণী প্ৰচাৰ কৰিছিল। আয়ঙেও আজি 6 বছৰ পিছত সেইটোকে কৰিবলৈ চেষ্টা কৰিছে। নতুন পৰিৱেশত, নতুন ধৰণে। তাত তেওঁলোকে 11ৰ পৰা 15 ফেব্ৰুৱাৰীলৈ শিশু সাহিত্যৰ বিষয়ে ভূপালৰ একলব্যৰ লগ লাগি এখন 4দিনীয়া কৰ্মশালা পাতিছিল। সেইদিনা পুৱা একলব্যৰ শিৱনাৰায়ণ আৰু আয়ঙৰ দিগন্তই কোৱা কথাকেইষাৰ শুনি বৰ ভাল লাগিছিল। শিশু সাহিত্য শিশু শিক্ষাৰ কাৰণে কিমান প্ৰয়োজনীয় আৰু একলব্যই আজি 3 দশক ধৰি কি কৰিবলৈ চেষ্টা কৰি আছে। সমাজৰ পিছপৰা আৰু অতি পিছপৰা অংশৰ শিশুসকলৰ কাৰণে একলব্যই কি কৰিছে? একলব্য নামটোৰ অৰ্থটোৱে কি? অৰ্থটোনো কি? তুলতুল বিশ্বাসে সুন্দৰকৈ কৈছিল, সেই মহাভাৰতৰ গুৰু দ্ৰোণাচাৰ্যৰ দ্বাৰা প্ৰত্যাশিত হৈ ভিল সন্তান একলব্যই কেনেকৈ নিজৰ ঐকান্তিকতাৰে ধনুৰ্বিদ্যাত বিশৰদ হৈ পৰিছিল। সেইসকলৰ কাৰণে একলব্যই কি কৰি আছে? আৰু আয়ঙেও কাৰ মাজত কাম কৰি আছে? মাজুলীৰ মিচিংসকলৰ মাজত। নাম দুটাও চাওকচোন, এটা একলব্য আৰু আনটো হ'ল আয়ং। এটা মিচিং শব্দ, মৰম। আয়ঙৰ প্ৰচেষ্টা সম্পৰ্কে দিগন্তই যিখিনি কথা ক'লে আৰু যি আন্তৰিকতাৰে ক'লে, আমাৰ অন্তৰ চুই গ'ল। কেনেকৈ তেওঁলোকে স্কুলত কাম কৰিছে, কি কি কিতাপ উলিয়াইছে, শিশুসকলৰ কাৰণে কেনেকৈ একলব্যৰ লগ লাগি কাম কৰিছে। একলব্যই শিশুসকলৰ কাৰণে উলিয়াইছে চকমক, শিশুসকলৰ বাবে উলিওৱা এখন বিজ্ঞানৰ আলোচনী, যদিও তাত সাহিত্য আৰু অন্যান্য বিষয় সামৰি লোৱা হৈছে। আনহাতে আয়ঙে উলিয়াইছে হাতীপতি। মই অসমীয়াত এতিয়ালৈকে ইমান ধুনীয়া শিশু আলোচনী এখন দেখা নাই। একলব্য আৰু আয়ঙৰ মাজৰ মিলবোৰ গুৰুত্বপূৰ্ণ। লক্ষ্য শিশুসকল আৰু বিশেষকৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ শিশুসকল। শিৱনাৰায়ণ আৰু দিগন্তই যি আগ্ৰহ আৰু আন্তৰিকতাৰে নিৰাভৰণ আৰু অনানুষ্ঠানিকভাৱে কথাকেইষাৰ কৈছিল, সেইটোও বৰ গুৰুত্বপূৰ্ণ আছিল। তাত কোনো
দাম্ভিকতা নাছিল, তাত আছিল সৌজন্য, আন্তৰিকতা, শিকাৰ আগ্ৰহ আৰু সকলোকে আঁকোৱালি লোৱাৰ এক প্ৰয়াস। তেওঁলোক দুয়োৰো কথাই পৰিৱেশটো বৰ সহজ, আন্তৰিকতাপূৰ্ণ আৰু আগ্ৰহী কৰি তুলিছিল। মই কৰ্মশালাৰ সকলো অধিৱেশনতে থাকিব পৰা নাছিলোঁ, কিন্তু কৰ্মশালাত আলোচনা হোৱা মূল বিষয়বোৰ আছিল শিশু, অনুবাদৰ সমস্যা, শিশু কিতাপৰ কথা আৰু ছবিৰ মাজৰ সম্পৰ্ক, আৰু বৰ্তমানৰ প্ৰত্যাহ্বানমূলক সময়ত ভাৰতৰ বা উত্তৰ পূৰ্বাঞ্চলৰ শিশু সাহিত্য প্ৰকাশত নিয়োজিত প্ৰকাশকসকলে কি কৰি সহযোগিতা আৰু সমন্বয়ৰ যোগেদি শিশুৰ কাৰণে সময় উপযোগী আৰু ভাল কিতাপ উলিয়াব পাৰিব। অশোকা বিশ্ববিদ্যালয়ৰ পৰা অহা জ্যোতিৰ্ময়ে মূলতঃ অনুবাদৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিল বৰ বিস্তাৰিতভাৱে। ছবিৰ কথাটো আলোচনা কৰিছিল পংকজে। পংকজৰ ছবি আৰু কথাই মোক মুগ্ধ কৰিছিল। কি সুন্দৰ ছবি আঁকে পংকজে। সাঁকোৰ ধীৰাজো ইমান উৎসাহী। ময়ো কৰ্মশালাত চিলড্ৰেনছ লিটাৰেচাৰ ইন আছামিজ এণ্ড ইন নৰ্থ ইষ্টাৰ্ণ লেংগুৱেজেছ কণ্টেম্পৰেৰী চেলেঞ্জেছ নামেৰে এটা প্ৰবন্ধ পঢ়িছিলোঁ। মই মোৰ প্ৰবন্ধটোত মূলতঃ NBT, অন্বেষা, স্কলাষ্টিক আৰু এতিয়া নৰ্থ ইষ্ট নাওৰ অভিজ্ঞতাৰ ভিত্তিত ভাৰতীয় অসমীয়া শিশু সাহিত্যৰ মূল, গতি, প্ৰকৃতি আৰু সমাজ বাস্তৱতাৰ সকলো স্তৰৰ শিশুৰ জগতখনৰ প্ৰতিফলনৰ প্ৰশ্নটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলোঁ। সকলোৱে মোৰ কথাখিনি মনোযোগ দি শুনাৰ কাৰণে এতিয়া ভাবিছোঁ মোৰ প্ৰবন্ধটো বোধহয় বৰ বেয়া হোৱা নাছিল। গুৱাহাটীৰ পৰা দুদুল আৰু মই 10 তাৰিখে নিশা 9:15 বাছেৰে গৈ 11 তাৰিখে পুৱা 8:30 মাজুলী পাইছিলোঁগৈ। বাছত মোৰ এক বিন্দু টোপনি অহা নাছিল। আৰু এটা কথা লক্ষ্য কৰিছোঁ, মানুহে ৰাজহুৱা ঠাইত কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে। ডাঙৰ শব্দ কৰি বাছৰ ভিতৰত ফোনত ভিডিঅ' চাব আৰু কথা পাতিব। বেলেগে সেইটো ভাল নাপাব পাৰে, তাৰ প্ৰতি তেওঁলোকৰ কোনো ভ্ৰক্ষেপ নাই। যাওঁতে আহোঁতে এই কথাটো মই লক্ষ্য কৰিছিলোঁ। মই পিছে হস্তক্ষেপ নকৰাকৈ থাকিব নোৱাৰোঁ। আমি আছিলোঁ আয়ং অকুমত, লুইত নদীৰ পাৰৰ অপূৰ্ব ঠাই। মোৰ কাৰণে মাজুলীৰ আকৰ্ষণ তাৰ মুকলি ঠাই, জীৱবৈচিত্ৰ্য আৰু মুকলি মনৰ মানুহ। দুদুল 13 তাৰিখে গুৱাহাটীলৈ উভতি গুচি আহিছিল। সেইদিনাই মোৰ ৰুমলৈ আহিছিল বিশ্বজিৎ, সপ্ৰতিভ যুৱক, ৰাজনীতি বিজ্ঞানত গৱেষণা কৰিব। আমি দুয়ো 14 তাৰিখে পুৱা খোজ কাঢ়িবলৈ যাওঁতে বাটতে 2 কামান ভনীতিক লগ পাইছিলোঁ। গুৱাহাটীত 16 তাৰিখে এখন জৰুৰী সভা থকাৰ কাৰণে মই 15 তাৰিখে পুৱাই যোৰহাট হৈ গুৱাহাটীলৈ উভতি আহিলোঁ। গাড়ী চালকে ফেৰীত মোৰ বেগটো উঠাই দিলে। ফেৰীত উঠি দেখোঁ ক্ষীণকায় যুৱক এজনে ৰাজনীতি বিজ্ঞানৰ কিতাপ এখন পঢ়ি আছে। নাম তেওঁৰ ধ্ৰুৱজ্যোতি নাথ। তেওঁ মোক বৰ সুন্দৰকৈ মাজুলীৰ বিষয়ে ক'লে আৰু ক'লে মাজুলীৰ মৰি অহা মৃৎশিল্পৰ বিষয়ে। নিমাতীঘাট পালোঁ। ছাৰ, আপোনাৰ বেগটো মই লৈছোঁ। বোধহয় মোৰ বয়সৰ চাপ। মোৰ কাৰণে এখন গাড়ী ঠিক কৰাই আছিল। ঘৰৰ গাড়ী, মাজে মাজে ভাড়াও মাৰে। গাড়ীখনৰ আগৰ ফালে এটি কণমানি শিশু। তেওঁৰ নাম যীশু। ৱাহ! জন্মদিন কেতিয়া? হৈ গ'ল 15 ডিচেম্বৰৰ দিনা, ককায়েকে ক'লে। সেইকাৰণেই নামটো যীশু। যীশুৰ লগত মোৰ কত কথা। যোৰহাট বাছ আস্থানৰ ওচৰত নামিলোঁ। পইচা দিব ওলাওঁতে যীশুৱে কয়, নাই, আপুনি পইচা দিব নালাগে। মই বোলো দিব লাগিব। মই পইচা দিম বুলি কৈছিলোঁ। কিয়? আমাৰ দেউতাইচোন কেতিয়াবা কেতিয়াবা মানুহৰ পৰা পইচা নলয়। কি নিষ্পাপ শিশু মন। মই আকৌ কেতিয়াবা যীশুক লগ পামনে? ধন্যবাদ।